আজি ৩ ছেপ্টেম্বৰ অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া ভোগেশ্বৰ বৰুৱাৰ উপজা দিন। সমগ্ৰ ৰাজ্যত ক্ৰীড়া অনুৰাগীসকলে এই দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে। এইবাৰ ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস নাহৰকটীয়া ক্ৰীড়া সন্থায়ো পালন কৰে। এই উপলক্ষে পুৱা অনুষ্ঠিত সমূহীয়া দৌৰ ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰি নগৰৰ ঘাইপথেৰে পৰিভ্ৰমণ কৰি পুনৰ ষ্টেডিয়ামতে অন্ত পেলায়। শুভাৰম্ভ কৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ টচেন বৰাই। সম্বৰ্ধনা জনাই নাহৰকটীয়া ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি প্ৰদীপ বুঢ়াগোহাঁই, ৰাষ্ট্ৰীয় হকী খেলুৱৈ সমুদ্ৰ বুঢ়াগোহাঁই। দৌৰত অংশগ্ৰহণ কৰে ক্ৰীড়া সন্থাৰ সভাপতি জগদীশ ৰাজমৰ, উপসভাপতি গিৰীশ বৰুৱা, সম্পাদক পলাশ কোঁৱৰ, নাহৰকটীয়া ফুটবল একাডেমী, নাহৰকটীয়া ক্ৰিকেট এছ'চিয়েশ্যন, PPF টাইকোৱাণ্ডো তথা মহিলা খেলুৱৈসকল, প্ৰাক্তন খেলুৱৈ, প্ৰাক্তন ক্ৰীড়া সংগঠক, ব্যৱসায়িক সন্থাৰ বিষয়ববীয়াসকলে। আৰু লগতে আপোনালোকৰ আটাইৰে হৈ পেলাই মোৰ প্ৰিয় বন্ধু, মোৰ প্ৰিয় জ্যেষ্ঠজন শ্ৰদ্ধেয় ভোগেশ্বৰ বৰুৱা ডাঙৰীয়ালৈ তেখেতৰ ৪১তম জন্মদিৱসৰ কাৰণে তেখেতলৈ আমাৰ আন্তৰিক শুভকামনা যাচি তেখেতৰ দীৰ্ঘায়ু কামনা কৰি মই তেখেতৰ অমায়িক স্বভাৱ আৰু অতি নম্ৰ এগৰাকী বিশিষ্ট ক্ৰীড়াবিদ, অকল অসমৰ নহয় ভাৰতবৰ্ষৰ, এছিয়াৰ, গতিকে তেনে এজন সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ আজিৰ জন্মদিনটো আমি নাহৰকটীয়াত উদযাপন কৰিবলৈ পোৱাটো আমাৰ বাবে বৰ ডাঙৰ সৌভাগ্য। আমি আপোনালোক যিসকল আহিছে ইয়ালৈ এই সামূহিক দৌৰ সমাপ্ত কৰিবৰ কাৰণে, আৰম্ভ কৰি সমাপ্ত কৰিবৰ কাৰণে মই তেখেতলৈ সকলোকে তোমালোকৰ মোৰ শুভকামনা ৰ'ল, মোৰ আশীৰ্বাদ ৰ'ল। আৰু এই সমাজত উপস্থিত থকা নাহৰকটীয়া তথা অসম তথা ভাৰতবৰ্ষৰ ক্ৰীড়া সংগঠক এগৰাকী, যিগৰাকীক আটাই চিনি পায়, অসম ক্ৰিকেট সন্থাৰ সভাপতি আসন অলংকৃত কৰিছিল। আৰু লগতে সমুদ্ৰ বুঢ়াগোহাঁই, যিগৰাকীয়ে এতিয়া অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নাহৰকটীয়াৰ হকী জগতত। আৰু লগতে পলাশ কোঁৱৰ, যিগৰাকী ব্যক্তিয়ে নাহৰকটীয়া ক্ৰীড়া সন্থাৰ গুৰি বঁটা ধৰিছে আৰু লগতে তেখেতক সকলো ফালৰ পৰা সহায় সহযোগ কৰা, তেখেতক উপদেশ আৰু তেখেতক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শে উজ্জীৱিত কৰা শ্ৰদ্ধেয় শ্ৰী জগদীশ ৰাজকুমাৰ ডাঙৰীয়ালৈ। তেখেতো এগৰাকী সুদক্ষ হকী খেলুৱৈ আছিল। মই তেখেতলৈ শুভেচ্ছা জনাই আজি এই সামূহিক দৌৰ মানে আমাৰ এনাজৰী দৌৰ শুভাৰম্ভ কৰিছোঁ বুলি ঘোষণা কৰিছোঁ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।